हेलो नमस्कार पुनर्बार सकलोके स्वागतम जनाइছো বহু দিনৰ মূৰত অন্য এটি ভিডিঅ'লৈ পথাৰৰ ধানবোৰ পকি আছে কেতিয়া ঘৰতে যাওঁ তেনেকুৱা লাগি আছিল আৰু সুবিধা মিলাই এদিনৰ ছুটি লৈ ঘৰলৈ বুলি গলো আৰু ঘৰলৈ গৈ দেওবাৰে দিনটো ধান দাবলৈ গলো এয়া পথাৰত ওচৰৰে খুৰী আৰু বৌহঁতৰ লগত একেলগে ধান দাই আছো ৰাতিপুৱা 9 বজাতে ওলাই গলো আমি আৰু এইখিনি কলা দেখুৱাই আছো ইমান দেখুৱাই কিমান আৰু পাৰা এবাৰ এইখিনি কিবা এটা বিসংগতি ঘটিল কলাবৰা চাউলৰ ধান যোৱাবাৰ যিমান ভাল হৈছিলে এবাৰ হিমান বেয়া হ'ল তথাপিও 4 টিং মান ওলাব বুলি মায়ে কৈছে যিয়ে নহওক বিহুটো খাবলৈ হ'ব ইয়াৰ পিছত আমি চাহ খাবলৈ বহিলো পথাৰত এনেদৰে চাহ খোৱা আৰু ভাত খোৱাৰ মজাই হকিয়া লগতে টেঙা খোৱাৰ আমিও খাম টেঙা ইয়াৰ পিছত আমি টেঙা খালো চাহ খাই মিলি অলপ সময় ধান দাই আকৌ আমি নেক্সট বাৰ বহি ইয়া টেঙা খালো এই যে হৰুৰ পৰা গৈয়ে থাকো পথাৰলৈ প্ৰতি বছৰে এবাৰো মিছ নহয় এইটো এটা নিচা গতিকে আঘোণৰ পথাৰৰ গোন্ধ নিলোৱাকৈ নোৱাৰিলো মই ঘৰলৈ গলো আৰু এতিয়া 3:30 বাজিলে ঘৰলৈ উভতিলো ইয়াৰ ৰাতিৰ খানা ঘৰতে আজি এটা কুকুৰা মাৰিছে কষ্ট কৰি থকা দিনকেইটাত সদায় ভালদৰে খাব লাগে পিছে এইটো মই আজি ঘৰলৈ গৈছো বুলি আৰু স্পেশাল আছিলে 1.5 কেজি মান ওজনৰ এটা কুকুৰা ইয়াৰ পিছত মাহত গ'ল ঢেকি খাললৈ আঘোণতে নামঘৰত লগাই যিহেতু ধান দাই শেষেই হোৱা নাই গতিকে নতুন চাউল বুলি কেইটামান ঢেকিতে খুন্দি আনিবলৈ গ'ল আৰু এই মাংস জুইত এনেদৰে ৰান্ধি পুৰা উতলাই অকণমান জালুক দি এনেদৰে খোৱা কথা আৰু নেক্সট ডে আমি টিকলা আৰু মই ওলালোঁ বাৰীলৈ এইফালে নদীৰ এইপাৰেও এখন শাকনি বাৰী আছে আৰু নদীৰ সিপাৰেও এখন আছে সৰু আৰু ইউহিতে লগাইছে চব এয়া লাইপাতবোৰ ইমান যে ডাঙৰ আৰু অকণমানো বোকা নাই ইমান ফ্ৰেছ দৰৱ পাতি নিদিয়া একো কিবা ঘৰলৈ গ'লে ঘৰখন এৰি আহিবলৈ মনে যায় একেবাৰে ভোগালী ঠাইডোখৰ প্ৰত্যেকটো বস্তুৱে সহজতে পোৱা যায় কৰিবলৈ জানিলেই হ'ল ইমান ডাঙৰ লাইপাত দিছে মই ললো এটা দুটা ফুলকবি লৈ যাবলৈ আৰু এইখিনি লাই শাক ব'লা যাওঁ আৰু মই ঘৰলৈ আহি এইজোপা আমলখি মায়ে ৰোৱা কেইটামান পাৰি লৈ যাওঁ বুলি আমলখি তললৈ আহিলোঁ তাৰপিছত গ'লোঁ বৰমাহঁতৰ ফালে থকা ৰবাব টেঙাজোপা প্ৰায় শেষ হওঁ দুটামান পাৰি লওঁ বুলি গ'লোঁ আৰু মোৰ ৰবাব টেঙা পৰা হৈ গ'ল আৰু ঘৰৰ পৰা উভতিলোঁ ডিব্ৰুগড়লৈ বুলি আহি পেলাই মোৰ বস্তুবোৰ আনপেক কৰি ল'লোঁ আৰু মই আনিলোঁ এয়া শিঙি মাছ আৰু গৰৈ মাছ ঘৰৰ চাউল ৰঙালাও হালধি এয়া জালুক আমলখি টেঙা মৰা তাৰপিছত আনিলোঁ এয়া ফুলকবি
তাৰপিছত আনিলোঁ কলডিল, ঘৰৰ অমিতা, ঘৰৰে কল, মনোহৰ কল আৰু জাহাজী কল, এয়া লাই শাক আৰু ৰবাব টেঙা, এয়া গোটেইখিনি বস্তু এনেদৰে উলিয়াইছোঁ।